আলহামদুলিল্লাহ রবিল আলমিন ওয়াসসালাতু ওয়াসসালামু আলা রাসূলিল করিম ওয়া আলা আলিহি ওয়া আসহাবি আজমাইন আম্মা বাদ। পিছত পাতিম। আউযু বিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। সন্মানীয় আজিৰ সভানেত্ৰী মহোদয়, সমবেত মা ভনীসকল, আসসালামু আলাইকুম রহমতুল্লাহি বৰকাতুহ। আজি এই মহিলাসকল এই মজলিছ এইকাৰণে মাতিছে যে আজি আলোচনা এটা কৰাৰ কাৰণে, নেক্সট সভা এখন অনুষ্ঠিত কৰালৈ। যে আপোনালোক সকলোৱে জানে যে মুছলিম ৱাকফ যিটো আছে, আমাৰ পূৰ্বপুৰুষসকলে মাটি বাৰী দান কৰি গৈছিল, মছজিদ, কবৰস্থান, ঈদগাহ, মাদ্ৰাছা, মাজাৰ, দৰগাহ, এইবিলাক পৰিচালনাৰ কাৰণে ৱাকফ বোৰ্ড আছিল। এতিয়া ভাৰত চৰকাৰে কি কৰিছে, ৱাকফ বোৰ্ডৰ যিটো আইন আছিল সেই আইনটো সংশোধন কৰি এটা নতুন আইন আনিছে। সেই আইন অনুযায়ী এইবিলাকৰ সম্পত্তিৰ মালিকানা জিলা উপায়ুক্ত হ'ব। আগতে ৱাকফ বোৰ্ডত অকল মুছলমানেই আছিল, এতিয়া থাকিব তাত হিন্দু মানুহ তাত থাকিব। তেতিয়া যদি মছজিদৰ প্ৰেচিডেণ্ট যদি হিন্দু হয় তেতিয়াহ'লে তাৰ কি অৱস্থা হ'ব? আৰু আপোনালোক সকলোৱে মিডিয়াটো দেখা পাইছে যে কবৰস্থানৰ কবৰ খান্দি উঠাই দিয়া, মাজাৰ ভাঙি আছে, মছজিদ বন্ধ কৰি দি আছে, মাদ্ৰাছা বন্ধ কৰি দি আছে। এই পৰিৱেশ যাতে নহয় তাৰ কাৰণে গোটেই ভাৰতৰ যিমান মুছলিম সংগঠন আছে তাত, সেই সংগঠনত বহুতকেইটা আছে, তাত মহিলা সংগঠনো আছে। সকলোৱে মিলি পেলাই মুছলিম পাৰ্চনেল ল' ব'ৰ্ড বুলি এটা ব'ৰ্ড গঠন কৰিছিল। আৰু সেই ব'ৰ্ডে বহু বছৰৰ পৰাই ভাৰতবৰ্ষৰ পলিটিকেল পাৰ্টিৰ লিডাৰবিলাকৰ লগত আলোচনা বিলোচনা কৰাৰ কাৰণে পাৰ্লিয়ামেণ্টত যে বিল আহিছিলে, তেতিয়া অধিকাংশ আমাৰ মুছলমান MP কেইজনমান, কিন্তু অধিকাংশ আপোনাৰ হিন্দু মানুহ, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, শিখ, এনেকৈ তেখেতসকলেও মুছলিম পাৰ্চনেল ল' ব'ৰ্ডক ছাপোৰ্ট কৰিলে। আৰু ৱাকফ যিটো এমেণ্ডমেণ্ট বিল 25 আনিছিল সেইটোক তেখেতসকলে বিৰোধিতা কৰিলে, যিটো আমি সকলোৱে গম পাওঁ। এতিয়া কথাটো হ'ল যে আজিৰ এই সভাখন যে মাতিছে যে মহিলাসকলৰ সজাগতাৰ কাৰণে। মহিলাসকলৰ কৰ্তব্য কি? ইছলামত অকল মহিলাসকলে খালি ঘৰতে সোমাই থাকিব না পৰ্দা পুচিদা দি মহিলাসকল ওলাই আহিব পাৰে? এইটো আছে না। আজি আমাৰ ৰাজনীতিৰ মঞ্চত মহিলাসকল আগভাগ গৈছে, আজি অমুক দিছে তমুক দিছে তাত গৈছে, তেতিয়া এটা বহুতে আপত্তি নকৰে। কিন্তু ইছলামৰ এতিয়া সুৰক্ষাৰ সময়ত আমাৰ হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ স্ত্ৰী হযৰত খাদিজাতুল কুবৰা ৰাদিয়াল্লাহু তাআলা আনহা, আয়েশা ছিদ্দিকাৰ নাম জানো, তেখেতসকলে যিটো ভূমিকা লৈছিল সেই ভূমিকাটো আমি মা ভনীসকলে ল'ব পাৰোঁ নে নোৱাৰোঁ? আমি এজনী মহিলাই যদি চেষ্টা কৰে এখন ঘৰক, এখন ৰাষ্ট্ৰক, এখন সমাজক সংশোধন কৰিব পাৰে। সেইকাৰণে হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে তোমালোকে মোক এগৰাকী আদৰ্শ মাতৃ দিয়া, মই তোমালোকক এখন ৰাষ্ট্ৰ দিম, এখন সমাজ দিম। তাৰমানে সমাজ গঠন হয় মহিলাৰ পৰা, পুৰুষৰ পৰা নহয়। ঘৰ কোনে কৰে? মহিলাই কৰে, পুৰুষে নকৰে। গতিকে যেতিয়া মহিলাসকলে মুছলিম পাৰ্চনেল ল' ব'ৰ্ড জানিব, ৱাকফ এমেণ্ডমেণ্ট বিলৰ কথা জানিব, তেতিয়া কি হ'ব, কামত পুৰুষক বাধা নিদিব। এতিয়া পুৰুষক বাধা কোনে দিয়ে? প্ৰথম মহিলাই নাজানে কাৰণে আপুনি ক'ত যায়, এইটো ইমান দেৰি কিয় হৈছে? যেতিয়া আপুনি জানিব যে আজি মোৰ স্বামীজন, মোৰ ল'ৰাটোৱে এইটো কামত লাগি আছে, কেতিয়া আপোনালোকে বাধা নিদিয়ে? আজি আপুনি গোটেই অল অভাৰ ইণ্ডিয়াত চাওক, GIO বুলি এটা আছে, গাৰ্লছ ইছলামিক অৰ্গেনাইজেশ্যন, অল ইণ্ডিয়া লেভেলত। যে সেই GIOত মুছলিম যিখিনি গাৰ্লছ ইছলামিক যিখিনি ছোৱালী, সিহঁতৰ এটা সংগঠন আছে, মহিলাসকলৰ সংগঠন আছে, খাৱাতিন হালকা বুলি। সেই মহিলাসকলে আজি ৰাজপথত ওলাই আহিছে, ইয়াৰ পুৰুষৰ লগে লগে পৰ্দা পুচিদাত আহিছে। আমাৰ মুছলিম মহিলা কিন্তু বেপৰ্দা নুঘূৰে। আমি যদি, আপোনালোকে যদি ইচ্ছা কৰে তে নেক্সট এখন আকৌ মিটিং পাতিব পৰা যাব না। আজি আপোনালোকৰ পৰা মতামত ল'বলৈ, আমি যেতিয়া তেজপুৰত এই কাম আৰম্ভ কৰিছিলোঁ, আমি কেইজনমানে বহি আলোচনা কৰিছিলোঁ, গোটেই তেজপুৰক মাতা নাই। আজি গোটেই তেজপুৰৰ মছজিদবিলাকত যোৱা শুক্ৰবাৰে, কালি গোটেই অসম ভাৰতবৰ্ষতে কলা পতাকা উৰালে, কলা বেজ লগালে। তেনেকৈ ঢেকীয়াজুলি, আপাৰ আছামতো আল্লাহ কত হৈ গ'ল, য'ত হোৱা নাছিল তাত প্ৰত্যেকটো মছজিদত কাম হৈছে। কামটো আৰম্ভণিটো কোনোবাই কৰিব লাগিব। আৰু এইটো এটা হৈছে চটকাই জাৰিয়া, যে এইটো নহয় যে ইয়াত নেকি নাপাম। ইয়াত আল্লাহৰ ঘৰৰ হেফাজতৰ কাৰণে যদি আপুনি আগবাঢ়ি যায়, তে সেইটো আপোনাৰ কাৰণে নেকি হ'বনে নহয়? যেতিয়া শ্বাহবানু কেছৰ সময়ত যেতিয়া পাটনা, তেতিয়া আমি এখন জিনাতে ইছলাম বুলি কিতাপ ওলাইছিলোঁ, আমাৰ আজমিৰ হুছেইন ইয়াত আছে। তো সেই কিতাপখনত এই যে ইউনিফৰ্ম চিভিল কোড এখন আনি আছে এতিয়া, UCC বুলি কয়। তাত কি কৈছে, UCC মানে ইছলামৰ কোৰাণত আছে যে ল'ৰাই 2 অংশ পাব, ছোৱালীয়ে 1 অংশ পাব। এতিয়া নতুন আইন আনিছে যে কোৰাণৰ এগেইনষ্টে যে ল'ৰা ছোৱালীক সমান হ'ব। এতিয়া যাৰ ঘৰত ল'ৰা 2টা, ছোৱালী 1জনী, ইছলামৰ মতে হ'ব নে এই ভাৰতীয় আইনত হ'ব? আমি কোনটো মানিম? আমি ইমান আনিছোঁ কাৰ ওপৰত? আল্লাহৰ ওপৰত, আল্লাহ ৰচুলৰ ওপৰত। এতিয়া ৰচুলে দিয়া বিধান আমি মানিম নে আমি এই যে
চৰকাৰে যিটো আইন আনি আছে কোৰাণৰ খেলাফ হাদিছৰ খেলাফ, এতিয়া আমি সেইমতে থাকিলে আৰু কালি আপোনাৰ কি হ'ব, এতিয়া নেক্সট আপোনাৰ এই বিল যদি পাছ হৈ যায় তাৰপিছত আহিব আমাৰ ভোটাধিকাৰ নাথাকিব, ছেকেণ্ড ক্লাছ চিটিজেন হ'ম, তেতিয়াতো আমি না মাটি বাৰী থাকিব না আমাৰ ভোট দিয়া অধিকাৰ পাম, তাতে সেই যে চৰকাৰী স্কিম আছে সেয়াও আমি নাপাওঁ। গতিকে এতিয়াও সময় যাতে আমি সকলোৱে মহিলাসকলে নিজৰ মহল্লা এইটো ভাবিব নালাগে আজি কোনো অহা নাই, আজি আমি ইমান টাৰ্গেট লোৱা নাই যে আমি একেবাৰে 100-200 মাইকী মানুহ মাতিম, আমি টাৰ্গেট লৈছোঁ প্ৰতিটো মহল্লা প্ৰায় 4-5জনী মাইকী মানুহ এটা আলোচনাৰ কাৰণে, যে আলোচনা কৰি আপোনালোকে নিজৰ মতামত দাঙি ধৰিব, সেইটো হিচাপে আমি লিপিবদ্ধ কৰি নেক্সট কেতিয়া তাৰিখ কৰিব লাগে তাৰ কাৰণে আমাৰ যিটো ডেকা চাম আছোঁ আমি যিখিনি মানুহে লাগি আছোঁ, সেই ক্ষেত্ৰত আপোনালোকে যে এইটো নহয় যে আপোনালোকে কিবা খৰচ কৰিব লাগিব, আল্লাহ ৰাস্তাত যোনে যেনেকৈ পাৰে সি 1 টকা এটা দিলেওতো আল্লাহ ৰাস্তাত হ'ব নে নহ'ব? হা, আমি কিমান টকা আল্লাহৰ আইনৰ কাৰণে যি চাওক, কেৰালাত মুছলিম ছোৱালী আপোনালোকে ফেচবুক চালে চাব, একদম গাড়ীত চুচুৰাই উঠাইছে কিন্তু ইনকলাব জিন্দাবাদ চিঞৰিছে, হিজাব লগোৱা। আজি মুছলিম মহিলাসকলে হিজাব লগাই পেলাই আহি পেলাই আন্দোলন কৰিছে। কালি যেতিয়া তেজপুৰতো কৰা হ'ব, সময় যেতিয়া হ'ব, তেতিয়া আমাৰ মা ভনীসকলে আগতে ৰেডি কৰিব লাগিব না নালাগিব, জানিব লাগিব না যে কেনেকৈ কৰিব লাগিব। আমি চৰকাৰৰ বিৰুদ্ধে কোনো কাম নকৰোঁ, কিন্তু সংবিধানে যিটো আমাৰ মৌলিক অধিকাৰ দিছে সেইখিনি সম্পৰ্কে আমি নাজানো। আমাৰ হৈ গৈছে কি মা ভনীসকল খানা বনাওঁ আৰু খানা খাওঁ, ইমানখিনিয়ে। আজি মই তাকে কৈছিলোঁ, আমাৰ ৰেণু বাইদেউকো কৈছিলোঁ, তাইক কিবা কাম আছে আজি আহিব নোৱাৰিলে, কৈছে পিছৰ সভাত থাকিব। তেনেকৈ চিলেক্টেড মহিলাক মাতিবৰ কাৰণে কৈছিলোঁ যে আমি 40-50জনী মহিলা গোট খাই এটা আলোচনা কৰি নেক্সটত যাতে বহল ভিত্তিত যদি আপোনালোকে নিজে নিজে আজি দায়িত্ব লয় যে না মই 10জনী মাইকী মানুহ আনিম, প্ৰত্যেকজনী মহিলাৰ লগত 10জনী মাইকী মানুহ আছেনে নাই কওকচোন মোক, আনিব পাৰিবনে নোৱাৰে? আপোনাৰ বাই ভনী হয়, আল্লাহ তাআলাই কৈছে নিজে দুজখৰ জুইৰ পৰা বচা, নিজৰ ঘৰখনক বচোৱা আৰু ওচৰ চুবুৰীয়া সতৰ্ক কৰা। এতিয়া যদি কালি কবৰ হোৱাৰ পিছত জেচিবিয়ে যদি উঠাই দিয়ে, আপোনাৰ বাপ দাদাৰ কবৰ আছে, আপোনাৰ মাৰ কবৰ আছে, সেইটো কি বিচাৰিব নেকি? যিটো আপুনি উত্তৰ প্ৰদেশত হৈ আছে, কালি যে ইয়াত নহ'ব তাৰ কি গেৰেণ্টি আছে? গতিকে মই বিশেষ আপোনালোকে আজি মোক প্ৰশ্ন কৰিব পাৰে, সুধিব পাৰে কি কৰিলে আমি ভাল হ'ব, বা আপোনালোকে পৰামৰ্শ যিটো আমি আজি লিখিম, আৰু ইয়াত ধৰক আপোনালোকৰ নাম, আপোনালোকৰ ফোন নম্বৰ, যাতে নেক্সটত যেতিয়া মিটিং মাতিব তেতিয়া আপুনিও এই কমিটিৰ মহিলা জামাতৰ আহ্বায়ক হয়। ইয়াত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কাৰোবাৰ নাই যে অমুক, আপুনিও প্ৰেচিডেণ্ট, আপুনিয়ে ছেক্ৰেটাৰী। প্ৰত্যেকটো মহল্লা, আমাৰ যিখিনি মহল্লা আছে, পলফিলৰ মহল্লা নেপালীপতি গ'ল, নেপালীপতি মাইকী মানুহ দৰ্জীপতিত গ'ল, দৰ্জীপতি উৰিয়াপতিত গ'ল, তাৰপৰা কছাৰীগাঁও গ'ল। হা, তেনেকৈ যোগাযোগ কৰিলে আল্লাহকে আমাৰ ঈদগাহ ফিল্ড ভৰি যাব নে নাযায়? তেজপুৰত যিমান মাইকী মানুহ আছে, ছোৱালী আছে, কিন্তু আপোনালোকৰ কাম এটাই হ'ব, এই কামটো আমি আল্লাহৰ কাৰণে কৰিম। এই চকীৰে আহিছে যে মই আহিছোঁ আল্লাহৰ কাৰণে, আমি যে দৌৰা দৌৰি কৰি আছোঁ, আজি প্ৰগ্ৰামে বেলেগ কৰা নাই, এইকাৰণে আজি মহিলাসকলৰ লগত আলোচনা, আজি সন্ধিয়া পৰত আকৌ আমাৰ মছজিদ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মিটিং আছে, তাতো এই বস্তুটো আমি আনিম যে আমি কেনেকৈ কাম আগবঢ়াব পাৰোঁ। গতিকে আল্লাহ তাআলাই আমাক সকলো, আপোনালোকেতো বুজি পাইছেনে নাই যে যিটো আইন আনিছে ৱাকফ এমেণ্ডমেণ্ট বিল, তাত আমাৰ সম্পত্তি যিবিলাক আছে ৱাকফৰ কোটি কোটি টকা, এতিয়া তেনেকৈ বড় মছজিদৰ সম্পত্তি আছে, কছাৰীগাঁও মছজিদৰ আছে, বাইকাচুৰি মছজিদৰ আছে, এই সকলো সম্পত্তি কাৰ হাতত যাবগৈ? ডিচিৰ হাতত। কালি ডিচিৰ ওচৰত প্ৰত্যেকবাৰে পইচা বিচাৰিবলৈ মছজিদত ৰং কৰিব লাগে, ডিচি পইচা দে, ইচ্ছা কৰিলে নিদিবও পাৰে। আজি ঈদগাহ ফিল্ডৰ একে সমস্যা হৈ আছে, কালি আৰু সমস্যা আহিব। কালি আমাৰ ঘৰখিনিকো ক'ব যে তহঁতে দে, যদি আমি ঘৰত বহি থাকোঁ। আৰু আল্লাহ তাআলাই কৈছে যিজনে আল্লাহ ৰাস্তাত নিজৰ জান মাল দি লাগে, আল্লাহ তাআলাই সেইজনক বেছি ভাল পায়। চবতকৈ ডাঙৰ মৃত্যু হ'ল শ্বাহাদতৰ মত, তাৰমানে শ্বহীদৰ মত। আজি চাওক, সেইটো সময় হজৰত চুমাইয়া ৰাদিয়াল্লাহু তাআলা আনহা, মহিলা ছোৱালী আছিল না, প্ৰথম ইছলাম কবুল কৰিছিল, আৰু ইছলামৰ প্ৰথম শ্বহীদ কোন হৈছিল? চুমাইয়া হৈছিল। তাই কি কৰিছিলে? ইমান পিটিছিল, আল্লাহ দুজন, আল্লাহ দুজন, কিন্তু চুমাইয়াই কোৱা নাছিল। চুমাইয়াই কৈছিল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ ৰাসূলুল্লাহ। লাষ্টত বল্লম দি গুপ্ত অংগত মাৰি পেলাই চুমাইয়া ৰাদিয়াল্লাহু তাআলা আনহাক শ্বহীদ কৰিলে। প্ৰথম ইছলামৰ শ্বহীদ কোন হৈছিল? পুৰুষ হোৱা নাই, প্ৰথম হৈছে মহিলা। তাৰপিছত দ্বিতীয়বাৰ শ্বহীদ হৈছে হাৰিছ, তাৰপিছত ধাৰাবাহিকভাৱে পুৰুষ মহিলা এনেকৈ শ্বহীদ হৈ গৈছে। আজি সেই পৰিস্থিতি আল্লাহে নকৰক যে আজি এই আন্দোলনটো এইটো ৱাকফ সুৰক্ষা আৰু সংবিধান সুৰক্ষা আন্দোলন। কি আন্দোলন? ৱাকফ সুৰক্ষা আইন আৰু সংবিধানখন যদি সংশোধনে হৈ যায় নাথাকে, তেতিয়া আমাৰ মৌলিক অধিকাৰ একো নাথাকিব। কালি এনেকুৱা আহিব যে তহঁতে নামাজ পঢ়িব নোৱাৰ, তহঁতে
হিজাব লগাই যাব নোৱাৰ, তহঁতে বুৰ্খা লগাই যাব নোৱাৰ, এটা পিছত এটা সমস্যা আহিব নে নাই? আজি আমি আল্লাহ তাআলাই কৈছে যি জাতিয়ে নিজৰ উন্নতিৰ কাৰণে চিন্তাধাৰা নকৰে সেই জাতিক আল্লাহে উন্নতি কৰি নিদিয়ে। আৰু সমাজ এখন গঠন কৰা চবতকৈ ডাঙৰ ভূমিকা হ'ল মহিলাসকলৰ, মাকৰ। মাক যেতিয়া সংশোধন হ'ব, মাকে ছোৱালীক গঢ় দিব নিদিব, ল'ৰাক গঢ় দিব নিদিয়ে। আজি সেই গঢ় দিয়া ছিষ্টেমটো আজি আমাৰ সমাজত নাই। আমি ল'ৰা ছোৱালী হৈছে যা যোনে যি কৰিছে, আজি যেতিয়া আপোনালোকে নেক্সট দিন আকৌ সমবেত হ'ব, এই মিটিং আমাৰ ধাৰাবাহিক চলিব, একদিনত শেষ নহয়। আজি আমি কৰিছোঁ, আজি কিমান তাৰিখ? 12 তাৰিখ। আজি এটা আমি তাৰিখ ঠিক কৰিম যে অমুক তাৰিখে আমি অমুক মিটিংখন কৰিম। আৰু আপোনালোকৰ এইখিনি মোৰ কথা হৈছে যে যদি আপোনালোকে গোটেই মহিলা গোটাই, দিল্লীৰ পৰাও যিসকল মহিলা জামাতৰ সভানেত্ৰী আছে, সম্পাদিকা আছে, তেখেতসকল ডক্টৰ ইঞ্জিনিয়াৰ, তেখেতসকলে অহাৰ কাৰণে প্ৰস্তুত আছে। গুৱাহাটী হাইকোৰ্টৰ এডভোকেট আছে মহিলা, তেখেতসকলেও আহিব। কিন্তু এই আমাৰ মিলাদৰ সময়ত হালোৱা ৰুটি কাৰণে চব আহে। আমি সেই পোলাও গোচ খাই 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 মুছলমান আজি তলত গৈছোঁ নে নাই? আজি চাওক, অমুছলমানসকলে যেতিয়া আন্দোলন কৰে কি কৰে? নিজৰ পানী বটল আনি খায়, নিজৰ বুট খায়, খায়নে নাখায়? মাহ ভাত খাই পেলাই সিহঁতে আন্দোলন কৰিছে, আমাৰ আখনি পোলাও লাগিব বা হালোৱা লাগিব বা কিবা লাগিব। তে এই চিন্তাধাৰা যে আমি এটা পৰিৱৰ্তন কৰিবলৈ, আমি নাখাই হ'লেও, কিয়নো এই আন্দোলনটো হৈ গ'ল আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীৰ সুৰক্ষা। আমি যে ওলাই আহিছোঁ কিয় কাৰণে? আমাৰ ল'ৰা ছোৱালী, আমাৰ নাতি পুতি কালি যাতে ভিখাৰী নহয়। যদি এতিয়াও আমি যদি মনে মনে বহি থাকোঁ আৰু আমাৰ মা ভনীসকল যদি বহি থাকে, আমাৰ জাতি ক'ত যাব? তলত যাব। গতিকে মই আপোনালোকৰ ওচৰত অনুৰোধ কৰোঁ যে আপোনালোকে মোৰ কথাত যদি বুজা নাই, আপোনালোকে প্ৰশ্ন কৰিব, ইনশাআল্লাহ বুজাই দিম। আৰু আল্লাহ তাআলা আমাক সকলোকে তেখেতৰ দিনৰ কাৰণে কাম কৰিবৰ কাৰণে তৌফিক দান কৰক। আৰু মই এতিয়া অনুৰোধ কৰোঁ আমাৰ আজমিৰ হুছেইন চাহাবক 2-4 কথা ক'বলৈ। ইয়াত আহক।